নমস্কাৰ সকলোকে স্বাগত জনাইছো। দেশত এখন সংবিধান আছে, দেশত এখন ন্যায়ালয় আছে, দেশত এখন চৰকাৰ আছে। কোনোবা এজন ব্যক্তি বা কোনোবা এখিনি মানুহৰ কথা মতে এখন দেশ বা ৰাজ্য নচলে। আৰু সেইভাবে আমি প্ৰতিটো কথাতে বাৰে বাৰে কৈ আছো যে উভতবোৰে নাচিব নালাগে। দেশত যেহেতু আইন কানুন আছে, দেশত যেহেতু এটা প্ৰণালীবদ্ধ সিস্টেম আছে, ব্যৱস্থা আছে, সেইটো ঊৰ্ধ্বত যোৱাটো উচিত নহয়। আৰু সেই ক্ষেত্ৰত কিছু ব্যক্তিয়ে যি ধৰণে মন্তব্য কৰে সেইটো কিন্তু মন কৰিবলগীয়া যে এটা বিশেষ ঘটনা, সেইটো সেই ঘটনাটো আছিল যে সোণাপুৰৰ কচুতলিত চৰকাৰে উচ্ছেদ চলাইছে। ট্ৰাইবেল বেল্ট আৰু ব্লকত অবৈধ মানুহ থাকিব নোৱাৰে, সেইবাবে তেওঁলোকে উচ্ছেদ চলাইছে। সেই কথাটোক লৈ সেই সময়ত বিভিন্ন নেতা, বিভিন্ন সংবাদ মাধ্যম বা বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণে মন্তব্য কৰিছে। তেওঁলোকে তাত বসবাস কৰা সেই বৈধ নাগৰিকখিনিক তেওঁলোকে অবৈধ বিদেশী, বাংলাদেশী, মিয়া, বেদখলকাৰী ইত্যাদি বিভিন্ন কটুবাক্যৰে তেওঁলোকক সমালোচনা কৰিলে। সেই কথাটোক বাৰবাৰ দিয়া হ'ল যে সোণাপুৰৰ কচুতলিৰ উচ্ছেদ চলাই চৰকাৰে ভাল কাম কৰিছে। আৰু যিখিনি সংবাদ মাধ্যম বা যিখিনি মানুহে তাৰ বিৰুদ্ধে গৈছিলে বা সেই মানুহখিনিৰ পক্ষত থিয় হৈছিলে, কচুতলিৰ উচ্ছেদ হোৱা মানুহখিনিৰ পক্ষত থিয় হৈছিলে, সেইখিনিকো কটু সমালোচনা কৰা হ'ল। কিন্তু লাভৰ মূৰত কি হ'ল? লাভৰ মূৰত এইটো হৈছে যে এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ ঠেকেচা খাইছে অসম চৰকাৰে। স্পষ্টভাৱে উচ্চতম ন্যায়ালয়ৰ মজিয়াত মুখ ঠেকেচা খাবলগীয়া হৈছে অসম চৰকাৰে যে উচ্চতম ন্যায়ালয়ৰ মজিয়াত শেহতীয়াকৈ 47 গৰাকী কচুতলিৰ বাসিন্দাই এখন আবেদন দাখিল কৰিছে। আৰু যি বৰ্তমান উচ্ছেদ চলি আছে বা উচ্ছেদ চলোৱা হৈছিলে তাৰ বিৰুদ্ধে তেওঁলোকে এখন আবেদন দাখিল কৰিছিল উচ্চতম ন্যায়ালয়। আৰু আবেদনখনৰ স্পষ্টভাৱে কন্টেম্প অফ কোৰ্ট অৰ্থাৎ আদালতৰ ৰায় অৱমাননা কথাটো স্পষ্টভাৱে আঙুলিয়াই দিয়া হৈছে। আৰু তাৰ শুনানি শেহতীয়াকৈ আজিৰ দিনটো কিছু সময় পূৰ্বে সম্পন্ন হৈছে। আৰু সম্পন্ন হোৱাৰ পাছত কঠোৰ হৈছে উচ্চতম ন্যায়ালয়। আৰু উচ্চতম ন্যায়ালয়ে স্পষ্টভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ব্যৱস্থা গ্ৰহণ এই ক্ষেত্ৰত কৰিছে যে অসম চৰকাৰক 3 সপ্তাহৰ সময় বান্ধি দিছে। এটা সময় বান্ধি দিয়া কথাটোৱে প্ৰমাণিত কৰিছে যে মুখ ঠেকেচা খালে অসম চৰকাৰে। সেইকাৰণে আমি কওঁ যে আইন আৰু আদালতৰ ঊৰ্ধ্বত একো নহয়, উভতবোৰে নাচিব নাপায়। অসম চৰকাৰৰ যিগৰাকী ৰাজহ বিভাগৰ মুখ্য সচিব আছে, গুৱাহাটীৰ যিগৰাকী আৰক্ষী আয়ুক্ত আছে, গুৱাহাটীৰ যিগৰাকী উপায়ুক্ত আছে, সোণাপুৰ থানাৰ যিগৰাকী OC আছে, সোণাপুৰৰ যিগৰাকী ৰাজহ চক্ৰ বিষয়া, এই আটাইকেইজনলৈ এতিয়া জাননী প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়। আৰু 3 সপ্তাহৰ ভিতৰত উচ্চতম ন্যায়ালয়ক এইটো কথা স্পষ্টভাৱে জনাব লাগিব যে আদালতৰ ৰায় কিয় অৱমাননা কৰিলে তেওঁলোকে। আকৌ কৈছো যে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, গুৱাহাটীৰ উপায়ুক্ত, সোণাপুৰ থানাৰ OC অৰ্থাৎ ভাৰপ্ৰাপ্ত বিষয়া, লগতে সোণাপুৰৰ চাৰ্কল অফিচাৰ, ৰাজহ চক্ৰ বিষয়া আৰু অসমৰ যিগৰাকী ৰাজহ বিভাগৰ সচিব আছে, মুখ্য সচিব আছে, তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ মজিয়াত সেই কাৰণটো দিব লাগিব যে কিয় কচুতলিত উচ্ছেদ কৰা হৈছিল। কাৰণ ছেপ্টেম্বৰৰ 17 তাৰিখে উচ্চতম ন্যায়ালয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল যে তেওঁলোকৰ অনুমতি অবিহনে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত, ভাৰতবৰ্ষৰ কোনো প্ৰান্তত, ভাৰতবৰ্ষৰ কোনো অঞ্চলত উচ্ছেদ চলাব নোৱাৰিব চৰকাৰে। এই উচ্ছেদ যদি চলাবলগীয়া হয় চৰকাৰে, তেতিয়াহ'লে তাৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ অনুমতি ল'ব লাগিব। কেৱল ৰাজহুৱা ফুটপাথ, ৰেল লাইন, জলাভূমি ইত্যাদি অঞ্চলত উচ্ছেদ চলাবলৈহে চৰকাৰে অনুমতি ল'ব নালাগে। চৰকাৰে ৰাজহুৱা ফুটপাথ, ৰেল লাইন, ৰাস্তা বা জলাভূমিত যদি উচ্ছেদ চলাব হয় তেতিয়াহে চৰকাৰে পাৰ্মিশ্যন ল'ব নালাগে বা অনুমতি ল'ব লাগে। কিন্তু বাকী সময়ত যদি উচ্ছেদ চলাব লাগে তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ৰ অনুমতি ল'ব লাগিব। আৰু এই বিশেষ গোচৰটোত এইটো কথাও আঙুলিয়াই দিয়া হৈছে যে ছেপ্টেম্বৰৰ 20 তাৰিখে যিটো শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ত হৈছিল, সেই শুনানিটোত কচুতলি উচ্ছেদৰ বিৰুদ্ধে যিখন আবেদনৰ শুনানি 20 ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত হৈছিল, তাত চৰকাৰী অধিবক্তাই স্পষ্টভাৱে প্ৰমিছ কৰিছিল বা প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে আৰু উচ্ছেদ নকৰে, উচ্ছেদ স্থগিত থাকিব। এইটো আছিল ছেপ্টেম্বৰৰ 20 তাৰিখৰ কথা। কিন্তু তাৰ পাছতো চৰকাৰী পক্ষ থমকি নৰল আৰু তাৰ পাছত সেই কচুতলিত থকা বাসিন্দাসকলৰ ঘৰত একোটা ৰঙা চিন মাৰ্ক লগাই দি উচ্ছেদ কণ্টিনিউ কৰে, উচ্ছেদ তেওঁলোকে অব্যাহত ৰাখে। 20 তাৰিখে সেই প্ৰতিশ্ৰুতি দিয়াৰ পাছতো উচ্ছেদ অব্যাহত ৰখা হয়। আৰু সেই কথাটো উচ্চতম ন্যায়ালয়ত আঙুলিয়াই দিয়া হয়। আৰু লগতে তেওঁলোকে ক'বলৈ বিচাৰিছে যে তেওঁলোকে যিহেতু বৈধভাৱে মাটি ক্ৰয় কৰিছিলে, তেওঁলোকৰ মাটিৰ যিহেতু
বৈধ নথিপত্ৰ আছে তেনেহ'লে তেওঁলোক কেনেকৈ অবৈধ হ'ব তেওঁলোকে এইটো কথা আঙুলিয়াই দিছে যে ভাৰতবৰ্ষৰ সংবিধানৰ যি অধিকাৰ মৌলিক যি অধিকাৰ তেওঁলোকে এঠাইত ঘৰ বান্ধি থকাৰ যিটো অধিকাৰ সেইটো খৰ্ব হোৱা বুলি তেওঁলোকে দাবী জনাইছে লগতে ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 14, 15 আৰু 21 অৰ্থাৎ ভাৰতবৰ্ষৰ সংবিধানৰ 14, 15 আৰু 21 নম্বৰ যি অনুচ্ছেদ আছে তাৰ স্পষ্টভাৱে ভায়োলেট হোৱা বুলি উলংঘা হোৱা বুলি তেওঁলোকে উল্লেখ কৰিছে আৰ্টিকল 21 অনুসৰি ভাৰতবৰ্ষৰ নাগৰিকৰ কিছু মৌলিক অধিকাৰ আছে এতিয়া সেই গোটেই কথাখিনি ভায়োলেট হোৱা বুলি তেওঁলোকে ইতিমধ্যে আদালতক জনাইছে আৰু জনোৱাৰ পাছতে উচ্চতম ন্যায়ালয়ে ততাতৈয়াকৈ তাৰ শুনানি লৈছে সেই আবেদনখন 47 গৰাকী কচুতলী উচ্ছেদিত পৰিয়ালে দিয়াৰ পাছত তাৰ শুনানি আজি ততাতৈয়াকৈ লৈছে উচ্চতম ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় কঠোৰ হৈছে অসম চৰকাৰ তাত মুখ ঠেকাচা খাইছে আৰু অসম চৰকাৰৰ এই আটাইকেইগৰাকী বিষয়ালৈ এতিয়া জাননী প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ পৰা উত্তৰ বিচৰা হৈছে আৰু 3 সপ্তাহৰ ভিতৰত উচ্চতম ন্যায়ালয়ত এই কথাখিনি জনাব লাগিব অসমৰ ৰাজহ বিভাগৰ মুখ্য সচিব সোণাপুৰ থানাৰ ওসি সোণাপুৰ ৰাজচক্ৰ বিষয়া গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত উপায়ুক্ত এই আটাইকেইজন বিষয়া এতিয়া সময়ত লক্ষণীয় হ'ব যে উচ্চতম ন্যায়ালয়ে যেতিয়া কঠোৰ স্থিতি লৈছে তাৰ পিছত অসম চৰকাৰে কি স্থিতি লয় সেইটো সময়ত লক্ষণীয় হ'ব আৰু এই বিষয়াসকলে যে কি উত্তৰ দিয়ে সেইটো সময়ত লক্ষণীয় হ'ব কিন্তু আমাৰ অনুৰোধ যে বক্তব্যবিলাক দিওঁতে এই কথাবিলাক কওঁতে আপোনালোকে মনত ৰাখিব যে দেশত এখন আইন আছে দেশত এখন আদালত আছে দেশত এখন সংবিধান আছে গতিকে কেৱল উত্তেজনা সৃষ্টিৰ স্বাৰ্থত কথাবিলাক নক'ব আইন কানুনৰ মতেহে কথাবিলাক চলিব আৰু যিহেতু উচ্চতম ন্যায়ালয়ে নিজে হস্তক্ষেপ কৰিছে ইয়াৰ পাছত সেই মানুহখিনিক অবৈধ বিদেশী বাংলাদেশী মিয়া ইত্যাদি কথা ক'বলৈ এই যিসকল মানুহে ইতিমধ্যে বক্তব্য ৰাখিছে তেওঁলোকে সাহস কৰে নে নকৰে সেইটো সময়ত লক্ষণীয় হ'ব পুনৰ কৈছোঁ যে যিখিনি মানুহে কচুতলী উচ্ছেদক আদৰণি জনাইছিলে যিখিনি মানুহে বিভিন্ন ধৰণে উত্তেজিত মন্তব্য কৰিছিলে সেই মানুহখিনিয়ে এতিয়া সেইখিনি মানুহক অবৈধ বা বিদেশী বা মিয়া বা বাংলাদেশী বুলি ক'বলৈ সাহস কৰে নে নকৰে সময়তহে লক্ষণীয় হ'ব ধন্যবাদ